কিন্তু আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। আজি দিনটো কেৱল যোগদান অনুষ্ঠানে ৰাখিছিলোঁ। প্ৰথম আমি জোনাকী পথাৰত যোগদান কৰোঁতে আমাৰ এক অনন্য অভিজ্ঞতা হ'ল। এগৰাকী আইতাই মামণি শইকীয়া, তেখেত শতায়ু 100 বছৰ সম্পূৰ্ণ হৈছে আৰু তেখেতে আজি আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। এগৰাকী 100 বছৰ অতিক্ৰম কৰা আইতাই দলত যোগদান কৰি আমাক আশীৰ্বাদ দিছে, মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ দিছে, প্ৰধানমন্ত্ৰী মহোদয়ক আশীৰ্বাদ দিছে। মই ভাবোঁ আজিৰ দিনটোত এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। দ্বিতীয়তে আমি 4টা কাৰ্যসূচী ৰাখিছিলোঁ। এয়া আপোনাৰ দ্বিতীয় কাৰ্যসূচী দলনি পথাৰ। এই অনুষ্ঠানটো হৈছে মাদ্ৰাছা কেম্পাছৰ ভিতৰত আৰু তেখেতসকলে দেখিছে আপোনালোকে 5 শতাধিক লোকে আজি যোগদান কৰিছে, সহস্ৰাধিক লোক উপস্থিত আছে আৰু ইয়াত যোগদান কৰা 100% ধৰ্মীয় সংখ্যালঘু লোক। তেখেতসকলৰ যি আস্থা আৰু বিশ্বাস ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি, উন্নয়নৰ প্ৰতি, মুখ্যমন্ত্ৰীৰ প্ৰতি, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলটোক সাধাৰণতে কংগ্ৰেছে যি ট্ৰেডিশ্যনেল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল আৰু অঞ্চলটোৰ উন্নয়নৰ কাৰণে তেখেতসকলে কেতিয়াও চিন্তা কৰা নাছিল। এতিয়া অঞ্চলটোৰ লগতে সমগ্ৰ সমষ্টিটোৰ উন্নয়ন আৰু বিকাশ দেখি ৰাইজ উৎসাহী হৈছে। আমি সকলো প্ৰকাৰে এইবিলাক অঞ্চলৰ উন্নয়নৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আৰু সৰ্বশক্তিৰে আমি আমাৰ উন্নয়ন ইয়াত কৰিবলৈ আমি যত্ন কৰিছোঁ। আহি থকা নিৰ্বাচনত কামাখ্যা প্ৰসাদ তাছাৰ ডাঙৰীয়াৰ বিপৰীতে মই ভাবোঁ সৰুপথাৰ সমষ্টিত মই বিশেষকৈ ক'ব খোজোঁ, কোনো প্ৰতিদ্বন্দ্বী আছে বুলি নাভাবোঁ। ৰজলীনা তিৰিকে সৰুপথাৰ সমষ্টিৰ পৰা সৰ্বাধিক 10,000 ভোট পাব। ভাষণ প্ৰসংগত কামাখ্যা প্ৰসাদ তাছাৰ যিহেতু বিভিন্ন এই সমষ্টিলৈ ধৰক আপুনি আহিবলৈ মানে আপুনি তেওঁৰ হৈ যথেষ্ট প্ৰচাৰ চলাব বুলি এটা ভাষণ কামাখ্যা প্ৰসাদ তাছাৰ সৰুপথাৰ সমষ্টিলৈ খুব সঘনাই আহি থাকে। আজি কেইদিনমান আগতো উৰিয়াম ঘাট আহিছে, সৰুপথাৰ আহিছে, তেখেত আহিয়ে থাকে। এই অঞ্চলৰ ৰাইজে তেখেতক চিনি পায়। এই অঞ্চলৰ ৰাইজৰ কামাখ্যা তাছাৰ প্ৰতি মৰম আছে, কিন্তু কিছুমান ঠাই হয়তো আছে যিবিলাক ঠাইলৈ তেখেতে যোৱাৰ পৰিমাণটো কম। মই সেইকাৰণে কৈছোঁ তেখেত তালৈ অধিক সময় যাওক। ইয়াত কামাখ্যা তাছাৰ হৈ ৰাইজৰ লগত মই আছোঁ। কামাখ্যা তাছাই কৰিব লগা কামখিনিৰ দায়িত্ব মই বহন কৰিছোঁ। ইয়াত আমি সকলোৱে মিলি কামাখ্যা প্ৰসাদ তাছাক বিপুল ভোটত বিজয়ী কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাৰ যি যাত্ৰা, এই যাত্ৰাত আমি অধিক উৎসাহ যোগাম বুলি আশা কৰোঁ। আমাৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আমাৰ দলনি পথাৰ আহি উপস্থিত হৈছিলহি খন্তেক আগতেই, আৰু আমি চাই পাইছোঁ বহুতো আমাৰ সংখ্যালঘু ৰাইজসকলে আহি বিজেপিত যোগদান কৰিছে। বিজেপিত যোগদান কৰাৰ একমাত্ৰ কাৰণ হৈছে আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই আমাৰ সৰুপথাৰ সমষ্টিত যিটো উন্নয়ন কৰিছে, সেই উন্নয়নখন দেখি পেলাই আমাৰ এই সংখ্যালঘু ৰাইজসকলে বিজেপিত যোগদান কৰিছে। আমি চাব পাৰিছোঁ বিগত দিনত বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত ইয়াত বহুতো জলসিঞ্চনৰ ব্যৱস্থা হৈছে আৰু মানুহে অধিক সুখেৰে, ইয়াত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নহয়, অধিক সুখেৰে ইয়াৰ মানুহে শান্তিপ্ৰিয়ভাৱে হিন্দু মুছলমানৰ মাজত শান্তিপ্ৰিয়ভাৱে বাস কৰিবলৈ পাইছে। গতিকে আমি সকলোৱে চাব পাৰিছোঁ বিশ্বজিৎ ফুকন ডাঙৰীয়া যিহেতু আমাৰ ইয়াত আহি উপস্থিত হৈছিল আৰু তেখেতেও আশ্বাস দিছে যে আমাৰ এই এলেকাত, এই সংখ্যালঘু এলেকাত, দলনি পথাৰ পিছপৰা এলেকাত কেনেকৈ তেওঁ উন্নতি কৰিব আগন্তুক দিনত 2026 চনৰ ভিতৰত প্ৰতিশ্ৰুতি তেওঁ দি থৈ গৈছে। 2026 চনৰ ভিতৰত আমাৰ এই এলেকাখন উন্নয়নৰ ক্ষেত্ৰত বহুতো অগ্ৰাধিকাৰ দিব আৰু উন্নয়ন ক্ষেত্ৰত তেওঁ সুবিধা দিব বুলি তেওঁ আমাৰ ইয়াত আহি পেলাই প্ৰতিশ্ৰুতি দিছে। লোকসভা নিৰ্বাচন আহি আছে, ভালেই হ'ব। কামাখ্যা তাছাৰ তেখেত যিহেতু আমাৰ ইয়াত লোকসভা সমষ্টিৰ সাংসদ হিচাপে তেওঁ থিয় হৈছে, আমি সকলোৱে সংখ্যালঘু ৰাইজসকলে যিহেতু আমাৰ সকলো সংখ্যালঘু ৰাইজসকলে তেখেতক ভোট দিব লাগে, ভোট দি পেলাই বিপুল ভোটেৰে জয়যুক্ত কৰিব লাগে। কাৰণ আমি উন্নয়ন বিচাৰোঁ। যিহেতু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ যিটো এইম, যিটো উদ্দেশ্য, মানে সেই উদ্দেশ্য হৈছে উন্নয়ন। ভাৰতৰ সকলো অঞ্চলতে চুকে কোণে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৰুত্ব দিছে। গতিকে আমি ভাবোঁ আমাৰ সংখ্যালঘু এলেকা যিবিলাক ৰাইজ আছে তেওঁলোকেও মানে বিজেপিক ভোট দিব লাগে, বিজেপিক ভোট দি পেলাই বিপুল ভোটেৰে জয়লাভ কৰাব লাগে। আমি চাইছোঁ কংগ্ৰেছ পাৰ্টি আছিলে বিগত 15 বছৰ মানে কংগ্ৰেছে শাসন কৰিছিল। মানে এইবাৰ
যিহেতু যদি ৰাইজে তেওঁলোকে নিজে নিৰ্বাচন কৰে তেওঁলোকৰ দলটোক যিটো দল ভাল বুলি ভাবে যিটো উন্নয়ন কৰিছে বুলি ভাবে যে সেই দলক যদি ৰাইজে নিজে নিৰ্বাচন কৰে সেই দলটোৱে আমাক উন্নয়নৰ ক্ষেত্ৰত যিহেতু উন্নয়নৰ ক্ষেত্ৰত আমাক সুবিধা দিব গতিকে সেই দলকে আমি সাপোৰ্ট কৰিব লাগে সেই দলকে ভোট দিব লাগে সংখ্যালঘু ৰাইজ এবাৰ কাৰ পক্ষত আছে সংখ্যালঘু ৰাইজ যি চৰকাৰে আমাক সুবিধা দিব যি চৰকাৰে আমাৰ সংখ্যালঘু এলেকাৰ কাৰণে কাম কৰিব সেই দলৰ প্ৰতি আছে যেহেতু আমাৰ ইয়াত অলপ আগতে আহি গৈছিল বিশ্বজিৎ ফুকন ডাঙৰীয়া তেখেতকে আমি সাপোৰ্ট কৰিছো আৰু লোকসভাৰ যিজন প্ৰাৰ্থী আছে বিজেপিৰ পৰা এই এলেকাৰ পৰা সেই লোকসভাৰ প্ৰাৰ্থীজনকে ভোট দিব বুলি আশা ৰাখিছো